তিতাবৰৰ দুই ভাতৃৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ। তিতাবৰ লাইট নচুঙিৰ জগত বৰা নিপন বৰাৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ। খেতিয়কৰ পৰা সংগ্ৰহ কৰিছিল প্ৰায় 2 কোটি টকা। প্ৰায় 50 জন খেতিয়কৰ পৰা প্ৰায় 2 কোটি টকাৰ ধান সংগ্ৰহ কৰিছিল দুই ভাতৃয়ে। বহু কুইণ্টল ধান লৈ ৰাইজক ধন নিদিয়াকৈ দুই ভাতৃ জগত বৰা আৰু নিপন বৰা পলায়ন কৰাৰ অভিযোগ। মাধৱপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল খেতিয়কৰ। এই ঘটনাই সমগ্ৰ তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তিতাবৰৰ পৰা সজাদ আলী ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। সিহঁতৰ ক'লে হয় বৰপাচি এইফালে গোটেই গাঁও ইমান ভালকৈ নাজানো। ৰজাবাহৰ আঠখেলীয়া, বেকাজান, ভুলুকি চুক, শদিয়াল, আমগুৰি, বিনাচাই কেনেকৈ বহুত জেগাৰ পৰা আনিছিলোঁ ধানটো। কিমান মানুহৰ পৰা আনিছিলে এনেকৈ ধান কালেক্ট কৰিছিলে? এই প্ৰায় 3খন গাড়ীটো ভালেমান জেগাৰ পৰা আনিছিলোঁ। হয়তো ইমান এতিয়া সঠিক মনত নাই। ষ্টকে ঘৰটো কৰিছিলে, তাৰপৰা এইডোখৰ কি কয় বিনাচাইকত কৰিছিলে, বৰপাচিত কৰিছিলে। বিকাটো বলেগিখনত চিনামা গাটানিলে নিলে, তাৰপৰা ইয়াত এই ঢলিৰ ওচৰত এটা আছে তালৈ নিলে। বাকী 10 টকা 12 টকা কেইখনমান গাড়ী আহিছিলে, সেইখন ক'ত নিলে নাজানো। তুমি কিমান বছৰৰ পৰা গাড়ী চলাই আছা ইহঁতৰ কাৰণে? মোৰ 1.5 বছৰ হৈছে এতিয়া। 1.5 বছৰ ইহঁতৰ কাৰণে গাড়ী চলাই আছিলোঁ। হয়, ইহঁতি পইচা পাতি তোমাক ভালকৈ দিছে? মোক পইচাটো দি আছিলে, কিন্তু মাজতে এতিয়া মই খেতিৰ কাৰণে মই গাড়ী চলোৱা নাছিলোঁ। তাৰপিছত আকৌ ৰিচেণ্ট এতিয়া 17 দিন চলালোঁ গাড়ী। তাৰপিছত পৰহি দিনা ৰাতি আহি গাড়ীখন লৈ গ'ল। বলেৰ' পিক আপ শেহতীয়াকৈ লাষ্ট পৰহি দিনাই হৈছিলে। ফোন চোন নকৰাকৈ মোক ঘৰত ফটককৈ ওলালেহি। তাৰপৰা এনেকুৱা কথা বোলে ইনষ্টলমেণ্ট দিয়া নাই 3 মাহৰ, ফাইনেন্সাৰে গাড়ী বিচাৰি ফুৰিছে, কৈ গাড়ীখন পলুৱাই দিম বুলি কৈ লৈ গুচি গ'ল মোৰ পৰা। তাৰপিছত কণ্টেক্ট নাই। তাৰপিছত মোৰ টেঙাজান। কাহিনীটো মানে মোৰ ধান আনি আছিলে, ধানত ফোন কৰি থাকোঁ, পইচা সিহঁতি ফোন ৰিচিভ নকৰে। পইচা দিম বুলি কৈ আশাত আমাক ভুজি আছিলে। আজিলৈকে পইচা সিহঁতি সেইদিনা 1.5 মাহ দিন পলাই ফুৰিছে। আজি 7টা বজাত আহিছে বুলি ক'লে মই 7টা বজাৰ পৰা ইয়াত ৰখি আছোঁহি। মাক আৰু পুতেক, জগত আৰু হেৰি মাক। মোৰ পৰা ধান লৈছে 180 বেগ ধান আনিছে। জগত আৰু নিপনে, সিহঁতৰ ককাই। বহুত গাড়ী গাঁৱৰ পৰাই আনিছে। মোৰ ঘৰৰ পৰা মুঠতে 180 বেগ ধান আনিছে। মোৰ ঘৰ চেঙেলী চুকত। নকৰা দেখি আমি আজি ৰাতিপুৱা 7টা বজাৰ পৰা ইয়াত পুলিচে মুঠতে কাইলৈ 10টা বজাত সময় দিছে, মানুহ মাতিছে, আমাকো মাতিছে, আমি তালৈ যাম। প্ৰশাসনে যে আমাক কিবা এটা সিদ্ধান্ত কৰি পিনি আমাক যে পইচাটো দিব পাৰে, প্ৰশাসনৰ যে ক'তো ভুল নাযায়, সেইকাৰণে আমি আজি এইখিনি কৰিবলগীয়া হৈছে। আমাক মাধৱপুৰ থানালৈ মাতিছে। 40 মানৰ এতিয়ালৈকে আমি 40 মানৰ মানুহৰ হেৰি চহী দিছোঁ, আৰু আমি গমেই নাপাওঁ। মোৰ 1,80,000 টকা মোৰেই হৈছে। সকলোৱে কোটি টকা হ'ব, 1 কোটি টকামান হৈ যাব। প্ৰশাসনে যে ক'তো যে একো এটা ভুল নকৰি আমাক পইচাটো উলিয়াই দিব লাগে, সেয়া আমি কামনা কৰি পিনি আপোনালোকৰ ওচৰত হাত জোৰ কৰি আমি কৈছোঁ। মোৰ নাম শ্ৰী হৰকান্ত বৰা। মই লাইট নচুঙি গাঁৱৰ এইখন গাঁৱৰে আমাৰ এজন এই মানে এই যুৱকে ধানৰ পৰা কৰিছিলে। ধানৰ পৰা কৰা আমি মানে আগতেও ধান দিছোঁ, এইবছৰে নহয়, আজি 3-4 বছৰ ধান দি আছিলোঁ, কিন্তু আমাক পইচাটো এতিয়া ঠিকে দি আছিলে। কিন্তু এতিয়া এইবছৰ মানে এনেকুৱাকৈ কৰিলে, ইহঁতে বহুত মানুহৰ পৰা ধানটো মানে জমা লৈ পইচাটো এমাহৰ পিছত আমাক মানে এই খেতিয়কে দিম বুলি ক'লে। দিম বুলি কৈ এতিয়া মানুহবিলাক আজিয়ে পইচা ল'ব হ'ল। খেতিয়কে মানুহবিলাক চব নাইকিয়া হৈ দিলে, পলাই দিলে। ঘৰত কোনো নাই, অকল বাপেকটোক থাকে, বাপেকে খালে একো ক'ব নকয়, আৰু বিয়া দিয়া ছোৱালী থাকে, সেইজনী তাই ক'ব নোৱাৰো বুলি কয়। মোৰ পৰা ধৰি আজিলৈকে আমাৰ মানে ইয়াত প্ৰায় মানে 50-60 জনৰ পৰা ধান 50 ঘৰৰ পৰা কালেকশ্যন কৰি এতিয়া মানুহ অলৰেডি মানে ঘৰৰ পৰা আউট হৈ আছে। আৰু পইচা মানে ফোন কৰিলে ফোন নট ৰিচিবল, ৰিং হয় কিন্তু ৰিচিভ নকৰে। তাৰপিছত কোনোবা এটা নট ৰিচিবল, আকৌ কিছুমান ফোন নাম্বাৰ বদলি কৰি দিলে। মুঠতে ঘৰৰ পৰা অলৰেডি মানে পলাই আজি মাত্ৰ মাকজনী এই 7 বজাত ঘৰলৈ আহিছিলে। কালিলৈ আমি জনাত ঘৰটো চিজ কৰিব, বেংকৰ কিবা লোন আছে, আৰু সেইকাৰণে আজি কিবা কাপোৰ কানি নিবৰ কাৰণে ঘৰলৈ আহিছিলে গম পালোঁ। আৰু আহি থকা মতে আমাৰ দুজনে গম পালে, গম পোৱাত আহি দেখেহি যে মাকে কাপোৰ কানিবিলাক বান্ধি আছে মানে পলাবলৈ নিবৰ কাৰণে। আৰু সেইমতে আমাক চব যিবিলাক মানে গ্ৰাহকে ধান দিছিলে, সেই মানুহবিলাক সকলো গোট খাই আজি 7 বজাৰ পৰা এতিয়ালৈকে আছে। কিন্তু মাকে এতিয়ালৈকে মানে কোনো এটা আমাক চঞ্চ এটা মাৰি দিব নোৱাৰিলে। আমাক এটা লাগে যেন সিহঁতৰ মাকৰ মানে পিতেকৰ লগত সম্পূৰ্ণ যোগাযোগ আছে, কিন্তু আমাৰ লগত যোগাযোগ নাই বুলি কয়। আমাৰ কথাটো হ'ল, আমাৰ বিশেষ মানে পিতেকক আনি আমাক পইচাটো কেতিয়া দিয়ে, কেনেকৈ দিয়ে, সেইসমূহ মানে সম্পূৰ্ণ আমাক মানে কৰি দিব লাগে।
আৰু আপুনি দিছিলে ধান ধান আমি মানে আঘোণমহীয়া ধানটো দিছিলোঁ, আমি আঘোণমহীয়া ধানটো তেনেকৈ দি দিওঁ, আগতেও দিওঁ, আগতে ঠিকে দিছিলে, কিন্তু এইবাৰহে এনেকুৱা কৰিছে। এইবাৰ মানে বহুতৰ পৰা এতিয়া চবৰ পৰা লৈ পেলাই আপুনি আন্তাজ কিমান এতিয়া চবৰ পৰা লৈ আন্তাজ আমি গম পাওঁ এতিয়ালৈকে আমাৰ ইয়াত 32জনে আজাহৰ নাম দিছে। ইয়াত মানে 1 কোটিৰ ওপৰত হ'ব, 1 কোটিৰ ওপৰত টকা সেই আত্মসান কৰি বৰ্তমান মানে ঘৰ মানুহ এতিয়া ছাৰ সিহঁতে এতিয়া আৰক্ষী প্ৰশাসন আহিছিলে, আহি আমাক এটা অলপমানকৈ কৈ থৈ গৈছে যেন কাইলৈ 10 বজাত ইহঁত ঘৰৰ মানে মাক দীপ্তি বৰাক মাতি পঠিয়াইছে, আৰু তেতিয়াই আমাক মানে ৰাইজকো মাতিছে, ৰাইজৰ লগত আমাৰ আলোচনাটো কৰিম বুলি কথাটো দিছে। এই গোটেই আপোনাৰ ধানৰ ব্যৱসায়ৰ লগত মূল মানুহজনৰ নামটো কি ক'লে? মূল মানুহৰ নাম জগত বৰা। হয়, আপুনি জগত বৰাকে দিছিলে ধান? জগত বৰা আৰু নিপন বৰা আমি ইয়াকে ধানিছিলোঁ। হয়, জগত বৰা আৰু নিপন বৰা দুইটা ককাই ভাই দুইজন ককাই ভাই মিলি পেলাই ব্যৱসায় আৰম্ভ কৰিছিলে। হয়, দুইজনে মিলি। কিমান বছৰ আগত লগতে মাকেও চোৱা চিতা কৰে। কিমান বছৰ আগত কৰিছিলে এই ব্যৱসায় কৰাটো হয়তো 8-10 বছৰ হৈছে। আপোনালোকে মুখৰ চুক্তিতে কৰিছিলে নে কিবা আপোনাৰ এগ্ৰিমেণ্ট কিবা আছিলে? ধান দিয়াটো আমাৰ মুখৰ চুক্তিতে কৰিছিলোঁ। আমাৰ অকল ডাকপতিটোহে থাকে। আমাৰ মানে ধানটো ধৰি লওক দিলে আমি এইটো আজিলৈকে কোনেও নকৰে, ক'তো নকৰোঁ এগ্ৰিমেণ্টটো, অকল মুখৰ চুক্তিত আমাৰ ডাকপতিটো দিয়ে। ডাকপতিৰ হেৰিতে আমাৰ মানে ধানটো দিয়া আছিলে, ৱেইট মৰা আছিলে, সেইটোৱে আমাৰ মানে প্ৰমাণ হিচাপে আছে আমাৰ হাতত।